চ'ত মাহত ঘৰলৈ আনক এই এটা বস্তু নতুন বৰ্ষতে ভাগ্য আপোনাৰ সহায় থাকিব লগতে চ'ত মাহত এই বস্তু ভুলতো নাখাব গতিকে বন্ধুসকল প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল আপোনালোক কেনে আছে আশা কৰো আপোনালোক ভালে থাকক সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰক বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টি স্কিপ নকৰি শেষ পৰ্যন্ত চাই গৈ থাকক আৰু আহক এতিয়া ভিডিঅ'টি আৰম্ভ কৰি লওঁ বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টিত কথা পাতিম চ'ত মাহত কি বস্তু ঘৰলৈ আনিব লাগে লগতে জানিম চ'ত মাহত কি বস্তু খাবলৈ নালাগে সেয়েহে সকলোবোৰ বিষয় বিস্তাৰিতভাৱে জনাৰ আগতে যদি পাৰে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো যদি পাৰে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক যাতে এই চেনেলত আহিব লগা নতুন নতুন তথ্যৰ ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে এতিয়া আহক মূল পৰ্বলৈ বন্ধু-বান্ধৱীসকল যদিহে আপোনালোকে চ'ত মাহত এই বিশেষ বস্তুবিধ ঘৰলৈ আনিব পাৰে তেন্তে ইয়াৰ দ্বাৰা ঘৰলৈ যেনেকৈ আগমন হ'ব সুখ আৰু সমৃদ্ধিৰ ঠিক সেইদৰে আৰ্থিক দিশত বাঢ়িব অবাধ উন্নতি আৰু আহিবলগীয়া অসমীয়া নতুন বৰ্ষটি আপোনাৰ বাবে থাকিব খুব সুন্দৰ হিচাপে ঘৰত অধিক মাত্ৰাত পজিটিভ এনাৰ্জি সঞ্চাৰিত হ'ব বন্ধু-বান্ধৱীসকল আপোনালোকেও হয়তো জানে যে এই চ'ত মাহত ধাৰ পৰিশোধ কৰাৰো এক বিধি ৰৈছে ঠিক সেইদৰে আমাৰ জীৱনতো সৌভাগ্য বৃদ্ধি কৰাৰ বাবে এই মাহটিয়ে হৈছে অন্যতম এক মাহ আৰু কেইদিনমানৰ পাছতেই এই চ'ত মাহ শেষ হৈ আহিব শুভ নৱবৰ্ষ অৰ্থাৎ বহাগ মাহ এই কথাও হয়তো আপোনালোকে জানে যে যাৰ শেষ ভাল তাৰ সকলো ভাল গতিকে বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টি আপোনালোকক জনাম এই চ'ত মাহত সুখ সমৃদ্ধিৰ লগতে আগন্তুক বৰ্ষত মা লক্ষ্মীৰ কৃপাপ্ৰাপ্তি কৰিব পৰা বিশেষ এক উপায় বা ইয়াৰ সম্বন্ধে বন্ধু-বান্ধৱীসকল প্ৰথমে কথা পাতিম চ'ত মাহত আনিবলগীয়া বস্তু কেইবিধনো কি কি বন্ধু-বান্ধৱীসকল এই বস্তু কেইবিধ আপোনালোকে চ'ত মাহৰ যিকোনো দিনতেই ঘৰলৈ আনিব পাৰিব যদিহে এই চ'ত মাহত আপুনি অলপ কষ্ট কৰি এই বস্তুকেইটাৰ ভিতৰত এটা বস্তু ঘৰলৈ আনিব পাৰে তেন্তে আপুনি ইয়াৰ দ্বাৰা হ'ব অধিক উপকৃত লগতে আগন্তুক নতুন বৰ্ষটি আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব বন্ধু-বান্ধৱীসকল এই চ'ত মাহত ভগৱানৰ আশীৰ্বাদ স্বৰূপ যিকোনো এটা বস্তু তেওঁৰ নাম লৈ আপুনি ঘৰলৈ আনিব ইয়াৰ ভিতৰতে এক নম্বৰতে হৈছে শংখ এই শংখই যথেষ্ট পৰিমাণত পজিটিভ এনাৰ্জি বৃদ্ধি ঘটায় লগতে শংখৰ ধ্বনিত নিগেটিভ এনাৰ্জি দূৰ হয় গতিকে নতুন বৰ্ষটিত যদি সুখ আৰু সমৃদ্ধি লাভ হোৱাটো আপুনি বিচাৰে বা আপুনি কামনা কৰে তেন্তে চ'ত মাহত এটা শংখ অৱশ্যেই ঘৰলৈ আনিবলৈ আপুনি চেষ্টা কৰিব 2 নম্বৰতে হৈছে তামৰ ঘট এই তামৰ ঘটত যদি পানী ভৰাই পূজাঘৰৰ সন্মুখত ৰাতি শুবলৈ যোৱাৰ আগত ৰাখি পুৱা উঠি যদি মূল দুৱাৰৰ দলিত চেতিয়াই দিয়া হয় তেন্তে সেই ঘৰৰ পৰা নেতিবাচক শক্তি দূৰীকৰণ হৈ শুভ শক্তি সঞ্চাৰ হোৱাত সাহায্য কৰে এই বিশেষ ক্ৰিয়াটিয়ে যদি পাৰে এই মাহত এটা তামৰ ঘট আপুনি অৱশ্যেই ঘৰলৈ আনিবলৈ চেষ্টা কৰিব বন্ধু-বান্ধৱীসকল 3 নম্বৰতে হৈছে লক্ষ্মী কৰিবা গুমটি চক্ৰ এই মাহটিত যদি মা লক্ষ্মীৰ প্ৰিয় এই বস্তুবিধ আপুনি ঘৰলৈ আনিব পাৰে তেন্তে মা লক্ষ্মী ইমানেই প্ৰসন্ন হ'ব যে নতুন বৰ্ষতে মা লক্ষ্মীয়ে আপোনাৰ ওপৰত কৃপা বৰষাব গতিকে চেষ্টা কৰিব এই মাহত ঘৰলৈ মা লক্ষ্মীৰ এই প্ৰিয় বস্তু কেইবিধৰ ভিতৰত যিকোনো এবিধ বস্তু আপুনি ঘৰলৈ আনিবলৈ বন্ধু-বান্ধৱীসকল এতিয়া জনোৱা হওক চ'ত মাহত কি বস্তু খোৱা উচিত নহয় আৰু কি বস্তু এই মাহত খাবলৈ লাগে বন্ধু-বান্ধৱীসকল হিন্দু ধৰ্মত এই চ'ত মাহৰ
গুৰুত্ব অপৰিসীম। এই মাহত অনেক পবিত্ৰ উৎসৱ পালিত হয়। চ'ত মাহৰ পূৰ্ণিমা ও চিত্ৰা নক্ষত্ৰৰ বাবে এই মাহক চ'ত মাহ বুলি কোৱা হয়। কোৱা হৈছে এই মাহৰ পৰাই সত্য যুগৰ সূচনা হয় বুলি ধৰা হয়। গতিকে এই চ'ত মাহত এনে কিছু বস্তু ৰৈছে যাক খোৱাটো উচিত মানা নহয়। এই চ'ত মাহত মিঠা বস্তু খোৱাৰ পৰা বিৰত থকা মংগল। গতিকে এই মাহত গুড় আৰু চেনি মিশ্ৰিত পৰা যিমান পাৰে দূৰৈত থকা মংগল। এই চ'ত মাহত ষ্ট্ৰবেৰী জাতীয় ফল খোৱা উচিত নহয়। ই স্বাস্থ্যৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। চ'ত মাহত যিকোনো ব্যক্তিয়ে শুকান জলকীয়া বা মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থকা ভাল। লগতে চ'ত মাহত বাঢ়ি খাদ্য খোৱা একেবাৰেই উচিত নহয়। ই আপোনাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে। চ'ত মাহত বেছিকৈ তিতা খোৱা ভাল। চ'ত মাহত তিতাজাতীয় খাদ্য খোৱাটোক বহুতো শুভ মানা হয়। এনে কৰিলে গোটেই বছৰটিত সুস্থ থকা যায় বুলি বিশ্বাস কৰা হয়। এই সময়ত নিমপাত খোৱাটোক অতিকৈ উপকাৰী মানা হয়। ই অনেক ধৰণৰ ৰোগ দূৰ কৰে। চ'ত মাহত বুট খোৱাটো শুভ মানা হয়। ই স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়। এই মাহত খাদ্য কমকৈ জলপান বেছিকৈ কৰা উচিত। চ'ত মাহত সূৰ্য দেৱতাৰ আৰাধনা কৰাটো শুভ মানা হয়। সূৰ্য দেৱতাৰ পূজা কৰিলে বিভিন্ন সমস্যাৰ দূৰ হয়। এই মাহত লক্ষ্মী দেৱী আৰু দুৰ্গা দেৱীৰ 9টা ৰূপৰ পূজা আৰাধনা কৰাটো বহুতো শুভ মানা হয়। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। যদিহে ভাল লাগিছে তেন্তে ভিডিঅ'টি এটা লাইক কৰি চেনেলটো যদি পাৰে ছাবস্ক্ৰাইব কৰি ৰাখি দিব। লগতে এই ভিডিঅ'টি আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ আপুনি শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। পুনৰ আকৌ আপোনালোকক লগ পাম। ধন্যবাদ।